আজি দিনটো হৈছে আপোনাৰ বাবে নহয়, মোৰ বাবে নহয়, আজি হৈছে আমাৰ সমগ্ৰ অসমীয়াৰ বাবে এক প্ৰাপ্তিৰ দিন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লাইভৰ যোগেৰে ক'লে এই সফলৰ কথা। তেন্তে আহকচোন ৰাজ, পলম নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। অসমীয়াৰ বাবে আজি দিনটো এক বিশাল প্ৰাপ্তি। অলপ আগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মই টেলিফোন কৰিছিলোঁ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক হৃদয়ৰ গভীৰতম কোণৰ পৰা অসমীয়া ৰাইজৰ হৈ ধন্যবাদ আগবঢ়াইছিলোঁ। কোনো আন্দোলন নাই, কোনো দাবী নাই, মাত্ৰ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত কেইখনমান পত্ৰৰ আদান প্ৰদান। মোদী ডাঙৰীয়াক মই সাক্ষাৎ কৰি আজিৰ পৰা কিছুমাহ পূৰ্বে অনুৰোধ কৰিছিলোঁ। দেশৰ সাংস্কৃতিক মন্ত্ৰীৰ লগতো কথা বতৰা পাতিছিলোঁ আৰু সকলোৰে সহযোগিতা, বিশেষকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত আজি অসমীয়াই এক বিৰল মৰ্যাদা প্ৰদান কৰিলে। জ্যোতিপ্ৰসাদ আগৰৱালাৰ এটা কবিতা মোৰ সদায় মনত থাকে। কামৰূপা মোৰ সুৱদী সুৰীয়া, অসমীয়া ভাষা জগত সভালে যাব, উজ্জ্বল সুজ্জ্বল কহিনুৰ পিন্ধি হাঁহি জ্যোতিৰূপা হ'ব। সঁচাকৈয়ে আজি অসমীয়া ভাষাই জগত সভালৈ এক নতুন যাত্ৰা আৰম্ভ কৰিলে। অসমীয়া ভাষাই উজ্জ্বল সুজ্জ্বল কহিনুৰ পিন্ধি হাঁহি জ্যোতিৰূপা হ'ব। মই পুনৰ এবাৰ এই ভাষাটোক জীয়াই ৰখাৰ বাবে ভাষা সাহিত্যৰ গৱেষণা কৰি এই ভাষাটোক এই পৰ্যায়লৈ লৈ অহাৰ বাবে মই প্ৰতিগৰাকী অসমীয়ালৈ আজিৰ এই সুন্দৰ দিনটোত অভিনন্দন জনাইছোঁ। সঁচাকৈয়ে অসমীয়া ভাষা জগত সভালে যাব। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক কৃতজ্ঞ অসমীয়াৰ হৈ আকৌ এবাৰ ধন্যবাদ জনাইছোঁ। অহাকালি আপোনালোকে এবাৰ দিনটোৰ যিকোনো সময়ত আমাৰ ভাষাটোৰ এই অসাধাৰণ সাফল্যক লৈ এটা যেন ফেচবুকত একলম লিখে, টুইটাৰত অকণমান সৰুকৈ হ'লেও এটা পোষ্ট কৰে, ইনষ্টাগ্ৰামত লিখে আৰু প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক যাতে ধন্যবাদ জনাবলৈ নাপাহৰে। কাৰণ আন্দোলন নোহোৱাকৈ অসমে একোৱেই নাপায় বুলি আমাৰ ৰাজ্যখনত এটা মতবাদ আছিল। আজি আমি তাক সলনি কৰিছোঁ আৰু প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ প্ৰচেষ্টাত আজি অসমীয়াই আন্দোলন নকৰাকৈ এটাৰ পিছত এটা সাফল্যৰ মুকুট শিৰত পিন্ধিবলৈ সক্ষম হৈছে। পুনৰ এবাৰ অসমীয়া ভাষাক এই পৰ্যায়লৈ লৈ অহাৰ বাবে অসম সাহিত্য সভাকে ধৰি ভাষা জননীৰ সেৱক প্ৰতিটো সংগঠন, প্ৰতিগৰাকী লেখক, প্ৰতিগৰাকী গৱেষকক মই অন্তৰৰ গভীৰতম কোণৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। বৰাক উপত্যকাৰ ৰাইজে বঙালী ভাষা ব্যৱহাৰ কৰে। আজিৰ এই দিনটোত বঙলা ভাষায়ো ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা পোৱাৰ বাবে মই তেখেতসকলকো ধন্যবাদ জনাইছোঁ। মাৰাঠী, পালি আৰু প্ৰাকৃত ভাষাই ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা পোৱাৰ বাবে এই ভাষাভাষী লোকসকলকো মই অন্তৰৰ গভীৰতম কোণৰ পৰা পুনৰ এবাৰ অভিনন্দন জনাইছোঁ। মই ফেচবুক লাইভত মোৰ ব্ৰডকাষ্টত চাই আছোঁ। প্ৰিয়ম দাসে কৈছে, দাদা আপোনাকো ধন্যবাদ। ৰূপম বেজবৰুৱাই লিখিছে, থেংক ইউ ছ' মাছ। মিণ্টু দাসে লিখিছে, ধন্যবাদৰ পাত্ৰ আপুনিও মামা। প্ৰদীপ কাকতিয়ে কাফে লিখিছে, গ্ৰেট CM ইন আছাম। কোনোবাই লিখিছে, আসিফ আহমেদে লিখিছে, গ্ৰেট মোমেণ্ট অফ প্ৰাইড ছাৰ। হিমাংশু নাথে লিখিছে, ধন্যবাদ মামা। দেৱতোষ দাসে লিখিছে, গ্ৰেট মোমেণ্ট ফৰ আছ। বহুজনে মোকো ইয়াত অভিনন্দন জনাইছে। মই অভিনন্দন পোৱাৰ মোৰ কোনো মই নাভাবোঁ যে ইয়াত মোৰ কিবা ব্যক্তিগত সাফল্য আছে।
অভিনন্দন পোৱাৰ যোগ্য বুলিও মই নাভাবো কিন্তু এজন গৌৰৱী অসমীয়া হিচাপে আজিৰ এই মুহূৰ্তত মই এজন অসমীয়া হিচাপে আপোনালোকৰ দৰে মই আৰু মোৰ লগত সকলো অসমীয়াই আজি নিশ্চয় গৌৰৱৰ এক বিৰল আনন্দ লাভ কৰিছে সো ৰাইজ ভিডিওটো চাই কেনেকুৱা পালে মোক কমেন্ট কৰি জনাব ভিডিওটো বিষয়ে যদি কিবা মন্তব্য দিব বিচাৰে হেয়াও আপোনালোকে মোক কমেন্ট কৰি জনাব প্ৰথমবাৰ যদি চেনেললৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব তো ঠিক আছে আজি ভিডিও ইয়াতে সামৰণি মাৰিছো পুনৰ লগ পাম নতুন এটা ভিডিওৰ সৈতে বাই বাই